story first on time big breaking about হাজোত ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকে খুন্দা মাৰে বাছক আৰু দুই যুৱকৰ কৰুণ মৃত্যু হৈছে বহুত হাহাকাৰ অৱস্থা ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি জনাইছো the story first on time big breaking about হাজোত ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰী বাছৰ সৈতে ভয়াবহ পথ দুৰ্ঘটনা থিতাতে কৰুণ ঘটনা দুই যুৱকৰ সৈতে আজত যাত্ৰীবাহী বাছত নিয়ন্ত্ৰণ হেৰুৱাই বাইকে তীব্ৰ বেগত খুন্দা মাৰে তাৰ ফলতে দুই যুৱকৰ কৰুণ মৃত্যু হৈছে এটাতে দুই যুৱকৰ কৰুণ মৃত্যু হৈছে হাজোৰ শক্তিবৰীত যাত্ৰীবাহী বাছৰ সৈতে ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে কৰুণ ঘটনা তীব্ৰ বেগী দুই বাইক আৰোহীৰ যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ শক্তিবৰীত টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাই বাছত খুন্দা মাৰে তীব্ৰ বেগী বাইক আৰোহীয়ে নিহত হৈ পৰিছে দুই বাইক আৰোহী হাজোৰ বৰ্ণিৰ মিলপাৰা অঞ্চলৰ দুই বাইক আৰোহী নিহত হৈ পৰিছে ঘটনাস্থলীতেই ঘটনাস্থলীত হাজো আৰক্ষী বৰ্তমান উপস্থিত হৈছে আৰু নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাইছো হাজোৰ শক্তিবৰীত যাত্ৰীবাহী বাছৰ সৈতে ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে কৰুণ ঘটনা তীব্ৰবেগী দুই বাইক আৰোহীৰ নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহীয়ে খুন্দা মাৰে বাছত আৰু যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত দুই বাইক আৰোহীয়ে নিহত হয় ঘটনাস্থলীতে মৃত্যু হয় দুই বাইক আৰোহী আৰু ঘটনাস্থলীৰ দৃশ্যাংশ দেখুৱাইছো তাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে ঘটনাস্থলীত শতাধিক লোক উপস্থিত হৈছে আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছিলে আৰু দুই যুৱকৰ ঘৰ বৰ্ণিৰ মিলপাৰা অঞ্চলত বুলি জানিব পৰা গৈছে হাজোৰ বৰ্ণিৰ মিলপাৰা অঞ্চলৰ দুই যুৱকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনত খুন্দা মৰাৰ ফলতে হঠাতে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাপট্ট হৈ পৰে আৰু ঘটনাস্থলীতে মৃত্যু হয় দুই যুৱকৰ সৈতে কৰুণ ঘটনা ভয়ংকৰ দুৰ্ঘটনাপট্ট হৈ পৰিছে হাজোৰ শক্তিবৰীত যাত্ৰীবাহী বাছৰ সৈতে ভয়াবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱাই দুই যুৱকে বাইক লৈ আহি আছিল দুই যুৱক আৰু নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে তীব্ৰবেগী বাছত খুন্দা মৰাৰ ফলতে থিতাতে নিহত হৈ পৰে দুই যুৱকৰ ঘটনাস্থলীতে মৃত্যু হৈছে হাজোৰ শক্তিবৰীত ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো হাজোৰ শক্তিবৰীত যাত্ৰীবাহী বাছৰ সৈতে ভয়াবহ পথ দুৰ্ঘটনা থিতাতে কৰুণ ঘটনা তীব্ৰবেগী দুই বাইক আৰোহীৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী দৃশ্যাংশ দেখুৱাইছো হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হাজোৰ শক্তিবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ বাইকৰ আৰু তীব্ৰবেগী বাইকেৰে দুই যুৱক আহি আছিলে আৰু ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে নিয়ন্ত্ৰণ হেৰুৱাই বাইকে খুন্দা মাৰে মুখামুখি সংঘৰ্ষ হয় বাছৰ সৈতে আৰু ঘটনাস্থলীতে কৰুণ মৃত্যু সাৱটি ল'ব লগা হয় বাইক আৰোহীয়ে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে আৰু বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে হাজোৰ শক্তিবৰীত যাত্ৰীবাহী বাছৰ সৈতে ভয়াবহ পথ দুৰ্ঘটনা আৰু থিতাতে কৰুণ ঘটনা তীব্ৰবেগী দুই বাইক আৰোহীৰ মাজত যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষত দুই বাইক আৰোহীৰ থিতাতে মৃত্যু হৈছে শক্তিবৰীত টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলে আৰু বাছত খুন্দা মাৰে তীব্ৰবেগী বাইক আৰোহীয়ে আৰু দুই বাইক আৰোহী হাজোৰ বৰ্ণিৰ মিলপাৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আমাৰ পেট্ৰল পাম্প আছে পেট্ৰল পাম্পৰ টাৰ্ণিঙত এখন বাছ আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু বাইকত যি দুজন ল'ৰা আহিছে সেই ল'ৰা দুজন থিতাতে নিহত হৈছে মানে আৰু আমি সোধপোছ কৰা মতে ল'ৰা দুজনৰ ঘৰ আমি বৰ্তমান আমাৰ মিলপাৰা চৰ আমাৰ ৰামদিয়াৰ ওচৰৰ মিলপাৰা চৰৰ বুলি আমি গম পাইছোঁ এতিয়ালৈ মই চকুৰে দেখা নাই কিন্তু যি দুই তিনিজন লোকে দেখিছিল আমি সুধিছিলোঁ বাইকখন তীব্ৰ বেগেৰে আহিছিল আহি পেলাই বাছখনত মুখামুখি সংঘৰ্ষ কৰি পেলাই বাছৰ একদম চকাৰ তলত দুয়োজন সোমাই পেলাই থিতাতে নিহত হৈছে বাছখন মই দেখা নাই মই কৈছোঁ আপোনালোকক আমি সোধা মতে বাছখনতকৈ বাইকখনৰ গতিটো তীব্ৰ বুলি আমি বৰ্তমানলৈ গম পাইছোঁ হাজো আৰক্ষীক আমি লগালগ ফোন কৰিছোঁ তেওঁলোক লগালগ আহি পেলাই এতিয়া দুটা তেওঁলোকে লৈ গৈছে ইয়াৰ পৰা ইয়াত মানে এক্সিডেণ্ট হৈছে বাছখন আহি আছে বাইক দুজন মানুহ এটা বাইক মানে ইফালৰ পৰা আহি আছে স্পীডত আহিছে এটা এইটো জেগা টাৰ্ণিং হয় টাৰ্ণিঙত মানে টাৰ্ণিংটো ঘূৰাব পৰা নাই বাইকখনে দুজন মানুহ হেলমেট নাছিল উকে শব্দ দিখনে জোৰত আহিছে বাছখন মাজেদি আহি আছে বাছখনে কাটব পৰা নাই বাইকখনে মানে খাব পৰা নাই একদম ডাইৰেক্ট সন্মুখে এক্সিডেণ্ট
দুইজন দুই চাকৰ তলত পৰিছে মানে মুখখন ধৰিব নোৱাৰি আৰু দুইজনৰ এতিয়া হাজো মেডিকেল ইয়াত মানে এক্সিডেণ্ট হৈছে বাছখন আহি আছে বাইক দুটা মানুহ দুজন মানুহ এটা বাইক মানে ইফালৰ পৰা আহি আছে স্পীডত আহিছে এইটো জেগা টাৰ্ণিং হয় টাৰ্ণিঙত মানে টাৰ্ণিংটো ঘূৰাব পৰা নাই বাইকখনে দুজন মানুহ হেলমেট নাছিল উকে শব্দ দিখনে জোৰত আহিছে বাছখন মাজেদি আহি আছে বাছখনো কাটব পৰা নাই বাইকখনো মানে কাটব পৰা নাই একদম ডাইৰেক্ট সন্মুখে এক্সিডেণ্ট দুইজন দুই চাকৰ তলত পৰিছে মানে মুখখন ধৰিব নোৱাৰি আৰু দুইজনৰ এতিয়া হাজো মেডিকেল ইয়াত মানে এক্সিডেণ্ট হৈছে বাছখন আহি আছে বাইক দুটা মানুহ দুজন মানুহ এটা বাইক মানে ইফালৰ পৰা আহি আছে স্পীডত আহিছে এইটো জেগা টাৰ্ণিং হয় টাৰ্ণিঙত মানে টাৰ্ণিংটো ঘূৰাব পৰা নাই বাইকখনে দুজন মানুহ হেলমেট নাছিল উকে শব্দ দিখনে জোৰত আহিছে বাছখন মাজেদি আহি আছে বাছখনো কাটব পৰা নাই বাইকখনো মানে কাটব পৰা নাই একদম ডাইৰেক্ট সন্মুখে এক্সিডেণ্ট দুইজন দুই চাকৰ তলত পৰিছে মানে মুখখন ধৰিব নোৱাৰি আৰু দুইজনৰ এতিয়া হাজো মেডিকেল ইয়াত মানে এক্সিডেণ্ট হৈছে বাছখন